পোহৰলৈ অহাৰ পূৰ্বে সুনামৰ মাষ্টাৰ প্লেন স্বামী ৰাজাক হত্যাৰ বাবে ক'ত কেনেকৈ কৰিছিল পৰিকল্পনা সুনামৰ নিৰ্দেশতে 3 সুপাৰী কিলাৰে হত্যা কৰিছিল ৰাজাক 23 মেৰ পৰা মেঘালয়ৰ পৰা সন্ধানহীন হৈ আছিল সুনাম ৰঘুবংশী তাৰ পাছতে ৰহস্যজনকভাৱে 2 জুনত চহৰৰ উম্বলাইৰ ৰিয়াৰ্ড আৰ্লিয়াং পাৰ্কিং লটৰ ৱেইজ ডং জলপ্ৰপাতৰ সমীপত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ অৰ্ধগলিত মৃতদেহ অৱশেষত 17 দিন পাছত সন্ধান ওলাল নিৰুদ্দিশ সুনাম ৰঘুবংশীৰ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দনগঞ্জৰ এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰে সুনামক ৰাজা ৰঘুবংশীৰ হত্যাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুনামক ৰাজাৰ হত্যাকাণ্ডত জড়িতৰ অভিযোগত আন 3 যুৱককো গ্ৰেপ্তাৰ কৰিছে মধ্যপ্ৰদেশ আৰক্ষীয়ে ৰাজাক হত্যা কৰাৰ বাবে সুপাৰী দিছিল 3 যুৱক ক্ৰমে বিকি ঠাকুৰ আকাশ আৰু আনন্দক ঘটনাৰে জড়িত মূল অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে 23 মেৰ পৰা মেঘালয়ৰ পৰা সন্ধানহীন হৈ আছিল সুনাম ৰঘুবংশী তাৰ পাছতে ৰহস্যজনকভাৱে 2 জুনত চহৰৰ উম্বলাইৰ ৰিয়াৰ্ড ইমানেই নহয় সুনামৰ সন্ধানত পূব খাচী পাহাৰ আৰক্ষীয়ে গঠন কৰিছিল 4টা উদ্ধাৰকাৰীৰ দল আৰক্ষী SDRF আৰু হোমগাৰ্ড আৰু বিশেষভাৱে প্ৰশিক্ষিত স্থানীয় লোকে অবিৰতভাৱে অভিযান চলাইছিল কিন্তু তাৰ পাছতো কোনো সুসংগত লাভ কৰা নাছিল আৰক্ষীয়ে ৰাজাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে মেঘালয় আৰক্ষীয়ে গঠন কৰিছিল SIT অৱশেষত 17 দিন পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল ৰাজাৰ হত্যাকাৰীক পৰকীয়া প্ৰেমৰ বাবে ৰাজা ৰঘুবংশীক অতি নিশংসভাৱে হত্যা কৰা হ'ল আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৰাজ কুশৱাহা নামৰ এজন যুৱকৰ সৈতে প্ৰেম আছিল সুনামৰ ইতিমধ্যে আৰক্ষীৰ জেৰাত সুনামে এই কথা স্বীকাৰ কৰিছে সুনামৰ সৈতে একেটা কাৰ্যালয়ত কৰ্মৰত ৰাজ কুশৱাহা এই কথা জানিবলৈ দিছে ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে আনহাতে সুনামসহ 4 হত্যাকাৰী গ্ৰেপ্তাৰৰ কথা প্ৰথমে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এক্স যোগে জনাইছিল গ্ৰেপ্তাৰৰ পিছতে হত্যাকাৰী সুনাম ৰঘুবংশীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে আৰক্ষীয়ে উল্লেখ্য যে 22 মেত হানিমুনৰ বাবে শ্বিলঙলৈ আহিছিল ইন্দোৰৰ নৱদম্পতি ৰাজা ৰঘুবংশী আৰু সুনাম ৰঘুবংশী শ্বিলঙলৈ যোৱাৰ পূৰ্বে 21 মেত দুয়ো গুৱাহাটীত মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল 22 মেত ট্ৰেকিঙৰ বাবে চেৰাপুঞ্জীৰ নংগ্ৰিয়াটলৈ গৈছিল ৰাজা আৰু সুনাম নিখাটো নংগ্ৰিয়াটৰ শিপাৰা হোমষ্টেত কটাইছিল ৰাজা আৰু সুনামে 23 মেৰ পুৱা 6 বজাত শিপাৰা হোমষ্টেৰ পৰা চেক আউট কৰিছিল ৰাজা ৰঘুবংশী আৰু সুনাম ৰঘুবংশীয়ে তাৰ পাছত সেইদিনা অৰ্থাৎ 23 মেত চেৰাপুঞ্জীত হঠাৎ সন্ধানহীন হৈছিল ৰাজা আৰু সুনাম এতিয়া অতি শীঘ্ৰে মেঘালয় আৰক্ষীয়ে জিম্মাত ল'ব ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সুনাম ৰঘুবংশীক ইপিনে পুত্ৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী জনাইছে ৰাজা ৰঘুবংশীৰ দুৰ্ভগীয়া মাতৃয়ে এতিয়ালৈ ইমানে সংযুক্ত হৈ থকা অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ